18 বছৰতকৈ কম বয়সৰ শিশুৰ বাবে প্ৰণয়ন কৰা হ'ব নতুন আইন। 18 বছৰৰ তলৰ শিশুৱে অভিভাৱকৰ অনুমতি অবিহনে ছচিয়েল মিডিয়াত একাউণ্ট খুলিব নোৱাৰিব। কেন্দ্ৰ চৰকাৰৰ এনে সিদ্ধান্তক শিশুৰ অভিভাৱকসকলে স্বাগতম জনাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ আহি আছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰি এটা ডাঙৰ পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শ অনুসৰি 18 বছৰৰ তলৰ শিশুৱে অভিভাৱকৰ অনুমতি অবিহনে ছচিয়েল মিডিয়াত একাউণ্ট তৈয়াৰ কৰিব নোৱাৰিব। এতিয়া 18 বছৰতকৈ সৰু শিশুসকলৰ ছচিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ অনুমতিৰ দৰকাৰ হ'ব। কেন্দ্ৰ চৰকাৰে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট DPDP 2023 চনৰ নিয়মৰ ড্ৰাফ্ট তৈয়াৰ কৰিছে। কেন্দ্ৰ চৰকাৰৰ নতুন নিয়মটোক শিশুসকলৰ অভিভাৱকসকলে স্বাগতম জনাইছে। শিশুসকলৰ প্ৰয়োজনৰ বাবে হোৱা আলোচনাত কেন্দ্ৰ চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এনে সিদ্ধান্ত লোৱাত অভিভাৱকসকলে কয়, শিশুসকল ছচিয়েল মিডিয়াৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা পৰিব আৰু এনে সিদ্ধান্তই শিশুসকলৰ ভৱিষ্যত মংগল হ'ব। অভিভাৱক অবিহনে শিশুসকল এতিয়া ছচিয়েল মিডিয়াত একাউণ্ট খুলিব নোৱাৰিব। এতিয়া আৰু 18 বছৰ বয়সতকৈ কম বয়সৰ শিশুসকলে মা-দেউতাকৰ বা অভিভাৱকৰ অনুমতি অবিহনে মোবাইল চলাব নোৱাৰিব। অৰ্থাৎ মোবাইলত ফেচবুক, ইনষ্টাগ্ৰাম বা অন্য যিকোনো ছচিয়েল মিডিয়াৰ একাউণ্ট খুলিব নোৱাৰিব।